এই সাঁথৰটোৰ উত্তৰ আমাৰ দৰে সাধাৰণ জনতাৰ বাবে অত্যন্ত কঠিন আৰু অসম্ভৱ। এইকাৰণে কৈছোঁ, কোনেও নুবুজে, এওঁলোকৰ মাজত প্ৰায়ে লাগি থাকে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱা, বৰ্তমান তেওঁ প্ৰতিদিন কাকতৰ সম্পাদক, তেখেতসকলৰ মাজত প্ৰায়ে কাজিয়া লাগি থাকে। মন কৰিবচোন, প্ৰতিদিন টাইম চেনেলটোত প্ৰায়ে তেনেকুৱা বাতৰি ওলাই থাকে যে প্ৰতিদিনক আক্ৰমণৰ লক্ষ্য কৰি লৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, প্ৰতিদিনৰ লগত অমুক হৈছে তমুক হৈছে, আকৌ হিমন্তৰ মুখত প্ৰতিদিনৰ নাম। আৰু এইটো সঁচা কথাও। মন কৰিছোঁ আমি, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰায়ে প্ৰতিদিন কাকতক আক্ৰমণ কৰে। এতিয়া আমাৰ কথাটো হ'ল, সঁচাকৈয়ে জয়ন্ত বৰুৱা আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই যিটো শত্ৰুতা কিমান দূৰ সঁচা, বা কিহৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কথাই প্ৰতিদিন টাইম বা প্ৰতিদিন বাতৰি কাকতক টাৰ্গেট কৰি লয়। এতিয়া চাওক, হিমন্ত বিশ্ব শৰ্মাই ইমান কোৱাৰ পিছতো আনহাতে জয়ন্ত, প্ৰাক্তন কংগ্ৰেছী জয়ন্ত মল্ল বৰুৱা, তেখেতেওতো কৈছিল, মুকলিকে কৈছিল, প্ৰতিদিনৰ সাংবাদিকক মুকলিকে অপমান কৰিছিল, বেয়াকে কৈছিল, প্ৰতিদিনৰ মালিক প্ৰতিদিনৰ সম্পাদকৰ বিৰুদ্ধে মুকলিকে অভিযোগ উত্থাপন কৰিছিল। এওঁলোকে যে অভিযোগ উত্থাপন কৰে, অথচ তাৰ বিপৰীতে কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই এনেকে প্ৰশংসা কৰিলে জয়ন্ত বৰুৱাক, জয়ন্ত বৰুৱাৰ দৰে দ্বিতীয় ব্যক্তি আৰু উত্তৰ পূবত নাই। প্ৰতিদিনে সমগ্ৰ উত্তৰ পূবত পোহৰ বিলাইছে। নীতি নৈতিকতা আৰু মান অটুট ৰাখি প্ৰতিদিন গোষ্ঠীয়ে অসাধ্য সাধন কৰিছে। এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী বিজেপি দলৰ, গতিকে কেন্দ্ৰীয় মন্ত্ৰী এগৰাকীয়ে স্বাধীন প্ৰতিদিন গোষ্ঠী বা স্বাধীন প্ৰতিদিন গোষ্ঠীৰ মালিক জয়ন্ত বৰুৱাক আনুষ্ঠানিকভাৱে প্ৰশংসাৰে উপচাই পেলাইছে। তাৰ বিপৰীতে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে যে প্ৰতিদিনক আক্ৰমণৰ লক্ষ্য হিচাপে লৈ, আচল ৰহস্যটো কি? এতিয়া আমি কাৰ কথা শুনিম? আচলতে হৈ আছে কি? এই প্ৰেছ আৰু পলিটিচিয়ানবোৰৰ সম্পৰ্কটো কি? আচলতে প্ৰেছ আৰু পলিটিচিয়ানবোৰে সাধাৰণ জনতাৰ মৌলিক বিষয়বোৰ তল পেলাই আচলতে এই কথাবোৰ লৈয়ে ব্যস্ত থাকে নেকি, বা সাধাৰণ জনতাক ব্যস্ত ৰাখে নেকি? এই মুহূৰ্তত এই কথাবোৰ নতুনকৈ চিন্তা কৰাৰ প্ৰয়োজন হৈ পৰিছে। নিৰ্বাচনৰ সময়, এতিয়া কি প্ৰয়োজন? এতিয়া প্ৰয়োজন আছিল 2016 আৰু 2021 চনত ভাৰতীয় জনতা পাৰ্টীয়ে কোনবোৰ প্ৰতিশ্ৰুতি দিছিল, কোনবোৰ পালন কৰিব পৰা নাই, ক'ত ব্যৰ্থ, এই গোটেই কথাবোৰ ক'ব লাগিছিল। এতিয়া কি কৈ আছে? বিভাজনৰ যি এক পৰিৱেশ, সেই বিভাজনৰ পৰিৱেশটো সৃষ্টি কৰা হৈছে। ৰাজনৈতিক দলবোৰৰ এটাই লক্ষ্য, তেওঁলোকে নিৰ্বাচনৰ আগতে মূল বিষয়বোৰ তল পেলাই কিছুমান বাৰে ভচৌ কথা কৈ মানুহক ব্যস্ত ৰাখিব লাগে। আৰু তাকেই যদি ইন্ধন যোগায় সংবাদ মাধ্যমে, তেতিয়াহ'লে সাধাৰণ জনতাৰ আশা আকাংক্ষা ক'ত পূৰণ হ'ব? সাধাৰণ জনতাই কাংক্ষিত সত্যবোৰ ক'ত পাব? গতিকে এই কথাবোৰ এইকাৰণে আমি দিকে বিভক্তি কৈছোঁ, এতিয়া এনেকুৱা এটা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু এওঁলোকৰ সম্পৰ্কবোৰ আচলতে ভিতৰত ঠিকে থাকে। আৰু সংবাদ মাধ্যমে যি ধৰণে বিশ্বাসযোগ্যতা হেৰুৱাই পেলাইছে, যি ধৰণে লাহে লাহে সাধাৰণ জনতাৰ পৰা দূৰত অৱস্থান কৰিছে, যি ধৰণে অধিক ব্যৱসায়িক হৈ পৰিছে, যি ধৰণে অশুভ একাংশ চক্ৰৰ লগত মিতিৰালি কৰি নিজৰ কাম কাজবোৰ চলাই নিছে, তাৰ ফলত কিন্তু লোকচান হৈছে সাধাৰণ জনতাৰ। গতিকে সাধাৰণ জনতাই এতিয়া নিজস্বভাৱে ডিজিটেল যুগত নিজৰ বিষয়বোৰ নিজে উপস্থাপন কৰিব লাগিব, নিজৰ বিষয়বোৰ নিজে আগুৱাই নিব লাগিব, নিজৰ বিষয়বোৰ সম্পৰ্কে নিজে মাত মাতিব লাগিব। কাকো আশা কৰি লাভ নাই, কাৰণ এওঁলোকে কি কৰি আছে দেখিছে, এওঁলোকৰ মুখত এটা পেটত এটা। আৰু মন কৰক, এই বিশিষ্ট সাংবাদিকসকল কোনোবা সুবিধাৰ পৰা বঞ্চিত হৈছে নেকি? তেওঁলোকেতো চৰকাৰী বিভিন্ন অনুষ্ঠানৰ পাছ আগতীয়াকৈ পায়, বিভিন্ন উৎসৱ পাৰ্বণৰ পাছ আগতীয়াকৈ পায়, উপহাৰ আগতীয়াকৈ পায়, শুভেচ্ছা আগতীয়াকৈ পায়। তেওঁলোকৰ অভাৱ কি? সাধাৰণ সাংবাদিকখিনিৰে সমস্যা। সাধাৰণ সাংবাদিকখিনিয়ে দৌৰি ফুৰিব লাগে, সাধাৰণ সাংবাদিকখিনিকে শোষণ কৰা হৈছে, সাধাৰণ সাংবাদিকখিনিকে মালিক পক্ষই পৰ্যাপ্ত প্ৰাপ্য আদায় নিদিয়ে। বাকী যিসকল জ্যেষ্ঠ, তেওঁলোকে সদায় পাই থাকে। জ্যেষ্ঠ সাংবাদিকসকলৰ কথাবোৰ ভাবক, সম্পাদক পৰ্যায়ৰ সাংবাদিকসকলৰ কথাবোৰ মনলৈ আনক আৰু ভাবক, কোনে আজিৰ তাৰিখত চৰকাৰৰ বিৰোধিতা মুকলিকৈ কৰিছে, কাৰ সাহস আছে, আৰু সেইসকলৰ বৰ্তমান স্থিতি কি? এই কথাবোৰ যদি লক্ষ্য কৰে, মনোজ গোস্বামী জাতীয় লোকসকলে VIP ট্ৰিটমেণ্ট পাবই, অতনু ভূঞাই VIP ট্ৰিটমেণ্ট পাবই, জাৰিৰ ৱাজবীৰৰ কথা নকওঁ, তেওঁলোক প্ৰত্যক্ষভাৱে চৰকাৰৰ সাংবাদিকত পৰিণত হৈছে। বাকী যিসকল মেইন সাংবাদিক আছে অলপ ডাঙৰ, তেওঁলোকৰ কথাবোৰো চাওক, তেওঁলোকৰ লাইফষ্টাইল বা তেওঁলোকৰ কাৰোবাৰ যদি অসুখ হয়, অসুখটো বাদ দিলোঁ, তেওঁলোকৰ ল'ৰাৰ অন্নপ্ৰসনতো ৰাজনৈতিক নেতাৰ ভিৰ হয়। সাধাৰণ জনতাহে মৰিব লাগে, সাধাৰণ সৰু সৰু সাংবাদিকখিনিয়ে ফেচবুকত দিব লাগে মোৰ অসুখ হ'ল, মোৰ তমুক হ'ল। এই কথাবোৰ জনতাই নতুনকৈ ভাবিব লাগিব আৰু বিকল্প চিন্তা কৰিব লাগিব। বিকল্প চিন্তা
হাতত আপোনাৰ এণ্ড্ৰইড মোবাইলটো আছে, স্মাৰ্টফোনটো চবৰে থাকে, এই স্মাৰ্টফোনটোৰ উচিত ব্যৱহাৰ কৰিব লাগিব। আৰু এতিয়া মন কৰক, এই যি বিষয় সাম্প্ৰতিক সময়ত আটাইতকৈ যিবোৰ স্পৰ্শকাতৰ বিষয়, সেই বিষয়বোৰ আলোচনা হৈছেনে? যেনে ধৰক চিণ্ডিকেটৰ বিষয়টোক লৈ কিয় অসমৰ সংবাদ মাধ্যম নিমাত? কিয় প্ৰথম পৃষ্ঠাত বাতৰি নহয়? কিয় সদায় নহয়? মানে এনেকুৱা হয় নেকি, বাতৰি নকৰিলেও লাভ, কৰিলেও লাভ, আৰু সেইকাৰণে মিলাই চলি থাকে? আমিতো বাৰে বাৰে অসমীয়া প্ৰতিদিনক প্ৰত্যাহ্বান জনাইছিলোঁ যে আপোনালোকে কিয় মানে চিণ্ডিকেটৰ বাতৰি নকৰে, চিণ্ডিকেটৰ লগত আপোনালোকৰ সম্পৰ্ক আছে, এই ধৰণৰ কথাবোৰ কৈছিলোঁ, তেওঁলোকৰতো মাত নাই। গতিকে এইসকল লোকে সবে বাবে সম্পত্তি অৰ্জন কৰি মাজে সময়ে মিটিং পাতি অসমৰ কিছুমান বিশিষ্ট ব্যক্তিক মাতি নি বঁটা প্ৰদান কৰক, সন্মান দিয়ক, গামোচা পিন্ধাওক আৰু বা লৈ থাকক। বাকী চৰকাৰী ইনভেষ্টমেণ্ট লৈ থাকক, বিভিন্ন ধৰণৰ ধনবোৰ লৈ থাকক, এনেকুৱাহে হৈছে। যদি তেনেকুৱা নহয়, এই কাৰবাৰবোৰ কিয়? এইকাৰণেই কথাটো কৈছোঁ, হিমন্ত বিশ্ব শৰ্মাই বেয়া পায়, অথচ কেন্দ্ৰীয় মন্ত্ৰীয়ে ভাল পায়। কেন্দ্ৰীয় মন্ত্ৰীয়ে কৈছে উত্তৰ পূবত পোহৰ বিলাইছে। গতিকে বুজিবলৈ বাকী থাকিল কি? শেষত আমি এটা কথাই ক'ব খুজিছোঁ, বৰ্তমান সমাজখন নষ্ট কৰিছে একাংশ সংবাদ মাধ্যম, পলিটিচিয়ানখিনিয়ে আৰু কিছু প্ৰশাসনিক বিষয়া যেনে আৰক্ষী, তেওঁলোক যদি ভাল হয়, তেওঁলোকে যদি সঁচাকৈ যদি সততাৰে চলে, তেতিয়াহ'লে সকলোবোৰ ঠিক ঠাক কৰিব পাৰে। তাৰ মাজত কিছুমান শিক্ষকো আছে। মানে এইসকল লোকে আটাইতকৈ নষ্ট কৰিছে সমাজখন। বেয়া মানুহে সমাজখন বেছি বেয়া কৰিব নোৱাৰে, মদাপী, ভাঙৰু, চুৰ ডকাইতে সমাজখন বৰ বিশেষ নষ্ট কৰিব নোৱাৰে। এই যে মুখা পিন্ধি থাকে ভদ্ৰলোকবিলাকে, ভিতৰত যে সাংঘাতিক এটা বেয়া চৰিত্ৰৰ মানুহ হৈ থাকে, এইসকলৰ পৰাহে আটাইতকৈ লোকচান হৈছে অসমীয়া সমাজখনৰ, অসমীয়া জাতিটোৰ। অকল অসমীয়া জাতিটোৱেই নহয়, বৰ্তমান সময়ৰ ভাৰতবৰ্ষৰে এই অৱস্থা। গতিকে সাধাৰণ জনতা সচেতন হ'ব লাগিব। এই ধৰণে হিতাধিকাৰীত পৰিণত হৈ চৰকাৰৰ পিছে পিছে দৌৰি থাকিলে নহ'ব। এই কথাবোৰ চিনাক্ত কৰিব লাগিব, ইয়াৰ বিৰুদ্ধে মাত মাতিব লাগিব, ইয়াৰ বিৰুদ্ধে প্ৰবল জাগৰণ এটা সৃষ্টি কৰিব লাগিব, আৰু ইয়াত ভাগ ল'ব লাগিব সচেতন লোকসকলে, যে মই ঠিকে থাকোঁ, বাকী যি হৈ থাকক, এই ধৰণৰ নীতি বাদ দিব লাগিব। আৰু সেইকাৰণে ডিকে বিভেক্তে এই কথাবোৰ সদায় কৈ আছোঁ, কৈ যাম, অনাগত সময়ত কৈ যাম। বাকী কি হৈ দেখা যাব। এটা কথাই কৈছোঁ, সমাজত মুখা পিন্ধি বিশিষ্ট হৈ থকা মানুহখিনিৰ মুখাবোৰ আমি খুলিম। কথা ইমানেই। ধন্যবাদ। জয় আই অসম।